নমস্কাৰ পৰীক্ষাৰ একেবাৰে ওচৰ চাপিছে কিন্তু ৰিয়েলিটি এটাই যে এক্সাম দিব লাখ লাখ ষ্টুডেণ্টে কিন্তু সিট আছে হাজাৰটা বা কিমান আছে 12-13,000 কিবা এটা সিট আছে গতিকে কিমান ষ্টুডেণ্ট এলিমিনেট হ'ব সেইটো এবাৰ ভালদৰে মন দিব আৰু আপোনালোকে এইটো ভাবি ভয় নাখাব যে মই সেই লাখৰ ভিতৰত আছো আপুনি এইটো ভাবক যে মই যি হাজাৰটা সিট আছে বা যি 12-13,000 সিট আছে তাৰ ভিতৰত মই যেনেকৈ নহওক জব এটা ল'মে মই সকলোবোৰ মিলাই কৈছো ঠিক আছে আৰু চাওক এতিয়া যিহেতু এক্সামৰ ওচৰ চাপিছে আপোনালোকৰ বন্ধুবৰ্গে ফোন কৰিব যে ভাই প্ৰিপাৰেচন কেনেকুৱা কিমান পঢ়ি হ'ল সিহঁতক ডাইৰেক্ট ক'ব হ'লেও হওক নহ'লেও নাই ডাইৰেক্ট ক'ব যে মোৰ কমপ্লিট হৈ গ'ল পঢ়া 2-3 বাৰ ৰিভিজন দিলো আৰু এতিয়া আকৌ বাৰ বাৰ পঢ়ি আছো ঠিক আছে তেনেকৈ কি হ'ব তাৰ শেষ খতম লগে লগে এইটো যেতিয়া ক'ব ন কি বৰবাদ অকে অলপমান ধেমালি কৰিলো বাকী ভালদৰে পঢ়ক মন দিয়ক এইকেইটা দিন আছে আৰু যিসকলে প্ৰথমৰ পৰাই মন দি পঢ়ি আছে তেওঁলোকৰ এক্সাম ভাল হ'ব আৰু যিসকলে এতিয়া ষ্টাৰ্ট কৰিছে তেওঁলোকেও যদি অলপমান ভালদৰে কনচেন্ট্ৰেশ্যন দিয়ে যেনেকে মই কিছুমান বস্তু কৈ আছো সেইবোৰ যদি ভালদৰে ফলো কৰে তেনেহ'লে নিশ্চয় এক্সাম ভাল হ'ব ঠিক আছে বাকী পৰীক্ষা কি হ'ব ৰিজাল্ট কি হ'ব তাক এতিয়া নাভাবিব আপোনাৰ কষ্ট কৰা কাম এক্সাম দিয়া কাম এক্সাম দিয়ক ৰিজাল্ট যি হয় দেখা যাব হ'লে হ'ব নহ'লে নাই সেইটো আমাৰ হাতত নাই অকে আজি আমি আছাম এনচিয়েণ্ট হিষ্ট্ৰীৰ অলপমান যিমান পাৰো 30 মিনিটছত কমপ্লিট কৰিবলৈ চাম এইটো হ'ল যে প্ৰথম আমি জানিছিলো যে অসমৰ নাম তাৰ পৰা আৰম্ভ কৰিম প্ৰাচীন অসমত অসমৰ নামটো প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনাজাত আছিলে আৰু মহাভাৰত আৰু ৰামায়ণত এই নামকেইটা আমি পাওঁ চাওক MCQ আছে বহুখিনি MCQ আছে MCQ কৰিম তাৰ আগতে বস্তু এটা আপোনালোকে চাই লওক আৰু মই ভাবো যে এইখিনি বস্তু যদি চাই সাফিচিয়েণ্ট হ'ব আপোনাৰ কাৰণে আৰু যিমান পাৰে MCQ কৰিবলৈ ট্ৰাই কৰিব যাৰ সময় কম আছে বাছ ইমানখিনি চালু হৈ যাব মহাভাৰত আৰু ৰামায়ণ ঠিক আছে আৰু তাত আমি অসমৰ নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ বুলি জানো তাৰ পাছত ৰামায়ণত কি উল্লেখ আছে যে প্ৰাগজ্যোতিষপুৰ এই প্ৰাগজ্যোতিষপুৰৰ ফাউণ্ডাৰ আছিল অমৃত ৰাজা ঠিক আছে CU কি আছিলে হিউৱেন চাঙৰ এখন অকে গ্ৰন্থ য'ত প্ৰাগজ্যোতিষপুৰৰ বিষয়ে লিখিছিলে ঠিক আছে তাৰ পাছত কালিকা পুৰাণ মাৰ্কেণ্ডেয়া নাৰদীয়া ব্ৰহ্ম স্কন্ধা অগ্নি বিষ্ণু পুৰাণ এইবোৰত আমি কি পাওঁ প্ৰাগজ্যোতিষপুৰৰ কথা পাওঁ নামটো কেনেকে আহিল কি হ'ল অলৰেডি আমি আগৰ ক্লাছটোত যেতিয়া প্ৰথম কৰিছিলো তাত ধুনীয়াকৈ ষ্টৰিটো কৈছিলো আপোনালোকে এতিয়া শুনিব দৰকাৰ নাই এক্সামৰ পিছত শুনিব এতিয়া এনচিয়েণ্ট ৰুলাৰবোৰ যদি চাই কুৱেশ্যন আহিব ইয়াৰ পৰাই মহিৰাংগা দানৱা আমি যিটো ফাৰ্ষ্ট নন কিং আছিলে অসমৰ ঠিক আছে এইখিনি আছিল মাইথলজিকেল ৰুলাৰ মানে তেওঁলোক কিমান চনৰ পৰা কিমান চনলৈ আছিলে সেই এভিডেন্সটো দিব নোৱাৰি কিন্তু আমি কিছুমান তত্ত্ব পাওঁ যেনেকে ধৰক তেজপুৰৰ আমি অগ্নিগড় পাওঁ তাত উষা অনিৰুদ্ধৰ কাহিনী পাওঁ বা বানাসুৰৰ তত্ত্বখিনি পাওঁ ঠিক আছে তো এইখিনি ৰুলাৰৰ পৰা কুৱেশ্যন আহিব যদি ভালদৰে চাই মহিৰাংগা দানৱা ৰজাখিনিৰ নাম মনত ৰাখক কেনেকুৱা কুৱেশ্যন আহিব আমি কৈ যাম নৰকাসুৰ ভগদত্ত বানাসুৰ ভীষ্মক আৰু প্ৰথম যিজন আৰ্লিয়েষ্ট নন কিং আছিলে অসমৰ সেইজন আছিল মহিৰংগা দানৱা ঠিক আছে আৰু মহিৰংগা দানৱাৰ কেপিটেল আছিল ক'ত মাইৰাংকাত প্ৰথম কুৱেশ্যন যে নৰকাসুৰৰ সেনাপতি আছিল দ্য জেনেৰেল অফ নৰকাসুৰা কোন আছিল মুৰু ঠিক আছে তাৰপিছত দ্য আৰ্লিয়েষ্ট নন কিং অফ এনচিয়েণ্ট আছাম প্ৰাচীন অসমৰ আদিম পৰিচিত ৰাজা কোন আছিল মহিৰংগা দানৱা এটা কুৱেশ্যন সকলোৱে মিষ্টেক কৰে সেইটো নেক্সট যেতিয়া এটা MCQ কৰিম তাত গম পাব ফাৰ্ষ্ট ইলেক্টেড কিং আৰু ফাৰ্ষ্ট নন কিং ঠিক আছে প্ৰথম নিৰ্বাচিত ৰজা আৰু প্ৰথমজন জানা ৰজাৰ মাজত ডিফাৰেন্স আছে কৰিলে গম পাব ঠিক আছে তো এনচিয়েণ্ট ৰুলাৰবোৰৰ বিষয়ে মনত ৰাখিব মহিৰংগা দানৱা নৰকাসুৰ ভগদত্ত বানাসুৰ আৰু ভীষ্ম অকে আমি তেওঁলোকৰ ষ্টৰিবোৰ ভালদৰে আমি কৈছিলো যিহেতু এটা ৰিভিজন মাৰাথন সিৰিজ গতিকে ইমান সময় আমি মানে ইউজ ইয়াতে ৱেষ্ট নকৰো তাৰপিছত যদি চাই ফাৰ্ষ্ট তাৰপিছত আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে জানিছিলো যিটো 4th century পৰা 12th century ভিতৰত আছিলে বৰ্মন ডাইনেষ্টিৰ ৰজাসকলৰ ভিতৰত যদি চাই পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন বল বৰ্মন কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন গুটি বৰ্মন আৰু ভাস্কৰ বৰ্মন জাষ্ট এইখিনি মনত ৰাখক যে ৰজা কোনকেইজন আছিলে বাকী MCQ থ্ৰু দি আপোনালোকে বাকী বস্তুবোৰ কৰিব পাৰিব এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট ৰজাজন আছিল অসমীয়াটো লিখা আছে সেইজন আছিলে ভাস্কৰ বৰ্মন কাৰণ ভাস্কৰ বৰ্মনে 594 AD কি কৰিছিলে তেওঁ নিজৰ মানে ৰাজকাল বা কি কয় নিজৰ শাসন আৰম্ভ কৰিছিলে অভিষেক আৰম্ভ কৰিছিলে ঠিক আছে তো সেই দিনটোৰ পৰাই আমি কি হিচাপে ভাস্কৰাব্দ হিচাপে পালন কৰো ঠিক আছে এ নিউ এৰা ভাস্কৰাব্দ 594 খ্ৰীষ্টাব্দৰ পৰা ভাস্কৰাব্দৰ এক নতুন যুগৰ আৰম্ভ হৈছিল সকলোৱে জানে এইটো এটা বস্তু মনত ৰাখিব যে কেতিয়াৰ পৰা হৈছিলে যেতিয়া ভাস্কৰ বৰ্মন ৰজা হিচাপে ৰাজসিংহাসনত বহিছিল যেতিয়াৰ পৰা ভাস্কৰ বৰ্মনৰ ৰুল আৰম্ভ হৈছিল তেতিয়াৰ পৰা ভাস্কৰাব্দ ষ্টাৰ্ট হৈছিলে তেওঁৰ জন্ম চন নাছিলে সেইটো তাৰ মাজত অকমান কনফিউজন আহিব মই কুৱেশ্যন কৰিলে গম পাই যাব এতিয়া ভাস্কৰাব্দ ষ্টাৰ্টেড ইন দা ইয়াৰ কিমানত হৈছিলে 594 AD অকে তাৰপাছত হোৱাট গিফ্ট ডিড হিউৱেন চাং ৰিচিভ ফ্ৰম ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে কি উপহাৰ পাইছিলে সকলোৱে জানে হলালি এ স্কিন অফ কেপ ইয়াত ধুনীয়াকে লিখা আছে ঠিক আছে লিখা আছে নাই
আছে হ'ব ওকে ভাস্কৰ বৰ্মন গিফটেড এ কেপ টু হিউৱেন চাং কল্ড হলালি ঠিক আছে তাৰ পাছত নেম অফ হিউৱেন চাং একাউণ্ট হুৱেৰ হি ডেছক্ৰাইব দ্য কামৰূপ ইজ চি ইউ কি ঠিক আছে চি ইউ কি নামৰ যিখন গ্ৰন্থ আছিল তাত ভাস্কৰ বৰ্মনে কামৰূপৰ বিষয়ে বিৱৰণ দি গৈছিলে আমি যে পাইছিলো চি ইউ কি ঠিক আছে এইখন ইয়াত আমি কামৰূপৰ বিষয়ে গম পাওঁ ঠিক আছে গ্ৰন্থখন মনত ৰাখিব কুৱেশ্যন আছে কুৱেশ্যন কৰিলে আপোনালোকে ধুনীয়াকৈ আৰু বুজি পাব তাৰ পাছত The first historical reference of the Kamrup dynasty is found in কামৰূপ বংশৰ প্ৰথম ঐতিহাসিক উল্লেখ ক'ত পায় এলাহাবাদ পিলাৰ প্ৰচতি ঠিক আছে অসমীয়াটো সেমে হ'ব এলাহাবাদ পিলাৰ প্ৰচতি তাত আমি কামৰূপত যে ডাইনেষ্টি আছিলে তাত কামৰূপৰ কিবা বংশ আছিলে সেই বস্তুবোৰ আমি ইয়াতে গম পাওঁ ঠিক আছে হলালিটো মনত ৰাখিব তাৰপিছত এই পইণ্ট কেইটা চাব মই কৈছিলো যে ভাস্কৰাব্দ আৰম্ভ হৈছিলে 594 পৰা আৰু ভাস্কৰ বৰ্মনক কুমাৰা ৰজা বুলিও আমি জানিছিলো ঠিক আছে তেওঁ কুমাৰা ৰজা বুলি জনা হৈছিলে আৰু কিমান চনত হিউৱেন চাং ভাৰতলৈ আহিছিলে 642 পৰা 43 খ্ৰীষ্টাব্দৰ ভিতৰত হিউৱেন চাং প্ৰথম কামৰূপলৈ আহিছিলে ঠিক আছে আৰু নিধানপুৰ যি গ্ৰান্ট আছিলে নিধানপুৰ অনুৰাধ বা গ্ৰান্ট কাৰ দিনত ভাস্কৰ বৰ্মনৰ দিনত লিখা হৈছিলে তাৰপিছত হিউৱেন চাং ফাৰ্ষ্ট কাম টু নালান্দা ইউনিভাৰ্চিটি হিউৱেন চাং প্ৰথম কলৈ আহিছিল নালান্দা ইউনিভাৰ্চিটিলৈ ঠিক আছে আৰু নেম অফ দ্য হিউৱেন চাং একাউণ্ট ৱেৰ হি ডেছক্ৰাইব কামৰূপ এখন আছিল চি ইউ কি কামৰূপৰ বিষয়ে হিউৱেন চাঙে চি ইউ কি নামৰ কিতাপখনত বৰ্ণনা কৰি থৈ গৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই গোটেইকেইটা পইণ্ট কুৱেশ্যন আহিলে ইয়াৰ ভিতৰতে আহিব ঠিক আছে তাৰপিছত যদি চাই আমি যেনেকৈ বৰ্মন ডাইনেষ্টি পালো তাৰপিছত আৰু কেইটামান ডাইনেষ্টি আছিলে সেইটো আছিল চালাস্তম্ভা ডাইনেষ্টি ঠিক আছে বা শালাস্তম্ভা ডাইনেষ্টি তাক আৰু এটা নামেৰে জনা যায় কি কমেণ্ট কৰি জনাব চালাস্তম্ভা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল চালাস্তম্ভ তাৰপিছত তেওঁলোকৰ যিবোৰ কিং আছিলে হৰ্ষদেৱা হৰজৰা বৰ্মন তাৰপিছত বনমালা বৰ্মন দেৱ তাৰপিছত জয়মালা আৰু ত্যাগ সিংহা আছিলে চালাস্তম্ভা ডাইনেষ্টিৰ শেষৰজন ৰজা কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপিছত পালা ডাইনেষ্টিৰ ৰজাসকল আছিল ব্ৰহ্মপালা ৰত্নপালা ইন্দ্ৰপালা গোপালা হৰ্ষপালা ধৰ্মপালা আৰু জয়পালা এনচিয়েণ্ট হিষ্ট্ৰীত আমি এইকেইটা ডাইনেষ্টিৰ বিষয়ে পঢ়ো আৰু তেওঁলোকৰ ওপৰতে উৰাই ঘূৰাই কুৱেশ্যন আহিব জাষ্ট কিংখিনি মনত ৰাখক বাকী বস্তুখিনি MCQ থ্ৰুদি আমি গম পাম তাৰপাছত ইম্পৰ্টেণ্ট পইণ্ট যে ফাৰ্ষ্ট ইলেক্টেড কিং অফ আছাম ৱাজ ব্ৰহ্মপালা ঠিক আছে এইটো মই যে কৈছিলো ফাৰ্ষ্ট নন কিং আছিল মহিৰংগা দানৱা এনচিয়েণ্ট আছামৰ যদি প্ৰথমজন ইলেক্টেড কিং বুলি সোধে তেওঁ হ'ব ব্ৰহ্মপালা ঠিক আছে অসমৰ প্ৰথম নিৰ্বাচিত ৰজা আছিল পালা আকাৰডাল দি ল'ব তাৰপিছত বিখ্যাত কালিকা পুৰাণ ধৰ্মপালাৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিলে ঠিক আছে যদি সোধে যে কালিকা পুৰাণখন তাৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিলে তেনেহ'লে ধৰ্মপালা কোনটো ডাইনেষ্টিৰ আছিলে তেওঁ পালা ডাইনেষ্টিৰ ৰজা আছিলে কোনটো ডাইনেষ্টিৰ ৰজা কোনজন এইটো আপোনালোকে মনত ৰাখিব লাগিব বাকী চলি যাব ঠিক আছে তাৰপাছত দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্য বৰ্মন অসমীয়াত মই এইকাৰণে দিয়া নাই কাৰণ অলৰেডি ইয়াতে ধুনীয়াকৈ অসমীয়াত লিখা আছে এইখিনি চাই ল'ব ঠিক আছে বৰ্মন ডাইনেষ্টিৰ পুষ্য বৰ্মন আছিলে তেওঁৰ ফাউণ্ডাৰ ঠিক আছে তাৰপাছত হুইচ কামৰূপ কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ কোনজন কামৰূপ ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল চাওক কুৰুক্ষেত্ৰ কিমান আগৰ এতিয়া ইয়াত যদি চাই আপুনি ভাস্কৰ বৰ্মন তেওঁৰ আমি জানো নন কিং তেওঁ কিমান চনৰ পৰা কিমান চনলৈ আছিলে ভাস্কৰাব্দ কেতিয়া আৰম্ভ হৈছিলে গম পাওঁ ভাস্কৰাব্দ কেতিয়া আৰম্ভ হৈছিলে যেতিয়া ভাস্কৰ বৰ্মনে তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰিছিলে শাসন আৰম্ভ কৰিছিলে সেই দিনটোৰ পৰা ঠিক আছে ওকে এতিয়া গতিকে এইটো ডাইৰেক্ট কেনচেল কৰি দিব ঠিক আছে হৰজৰা দত্ত ডাইৰেক্ট কেনচেল কৰি দিব কোনে কৰিছিল ভগদত্ত ঠিক আছে হুইচ কামৰূপ কিং টুক পাৰ্ট ইন বেটেল অফ কুৰুক্ষেত্ৰ ভগদত্ত নাও হুইচ কামৰূপ ৰুলাৰ ব্ৰট কপিলি ভেলী আণ্ডাৰ হিজ কণ্ট্ৰল যে কোনজন কামৰূপ শাসকে কপিলি উপত্যকাক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিলে এইটো হ'ব আপোনাৰ কল্যাণ বৰ্মন কোনটো ডাইনেষ্টিৰ আছিলে য়েছ বৰ্মন ডাইনেষ্টিৰ এজন ৰজা আছিলে কল্যাণ বৰ্মন তাৰপাছত নেক্সট কুৱেশ্যন ৰ'ব হুইচ কামৰূপ কিং ৰিফাৰ্ড টু এছ ইউ চাই ইন চাইনা কোনজন কামৰূপ ৰজাক চীনত ইউ চাই বুলি জনা হৈছিলে ইম্পৰ্টেণ্ট এইটো হ'ব আপোনাৰ কল্যাণ বৰ্মন ঠিক আছে কল্যাণ বৰ্মনক কি বুলি জনা হৈছিল ইউ চাই কল্যাণ বৰ্মনৰ বিষয়ে দুটা আপোনালোকে ইনফৰমেশ্যন পালে এটা হ'ল যে তেওঁ কপিলি উপত্যকাক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিলে আৰু ইউ চাই চাইনাত তেওঁক ইউ চাই বুলি জনা গৈছিল তাৰপাছৰ কুৱেশ্যন যে দ্য লাষ্ট ৰুলাৰ অফ চালাস্তম্ভা ডাইনেষ্টি চালাস্তম্ভা বংশৰ শেষৰজন ৰজা আছিল কোন ত্যাগ সিংহা ঠিক আছে এইখিনি চালাস্তম্ভা বংশৰ ৰজা আছিলে লাষ্টৰজন কোন আছিল ত্যাগ সিংহা ঠিক আছে তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট কামৰূপ ৰুলাৰ টু পাৰফৰ্ম অশ্বমেধা যজ্ঞ কৰা প্ৰথমজন কামৰূপ শাসক কোন আছিলে মহেন্দ্ৰ বৰ্মন কোনটো ডাইনেষ্টিৰ আছিল য়েছ বৰ্মন ডাইনেষ্টিৰ তাৰপাছত ফাৰ্ষ্ট ইলেক্টেড কিং অফ আছাম অসমৰ প্ৰথম নিৰ্বাচিত ৰজা কোন আছিলে ব্ৰহ্মপালা এই বস্তুটো নিৰ্বাচিত হলে ব্ৰহ্মপালা নাও লাষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টিৰ শেষৰজন ৰজা কোন আছিলে এতিয়া যদি চাই শেষৰজন ৰজা আছিলে জয় পালা ঠিক আছে ওকে মনত ৰাখিব পালা ডাইনেষ্টিৰ
তো ডাইনেষ্টি কেইটা কোন কোন আৰু ক'ত কি কি ৰজা আছে সেই বস্তুটো আপোনালোকে মনত ৰাখিবই লাগিব নাও দ্য লাষ্ট ৰুলাৰ অফ সালাস্তম্ভা ডাইনেষ্টি সালাস্তম্ভা বংশৰ শেষৰ ৰজা আছিলে ত্যাগ সিংহা অলৰেডি আমি কৰি আহিছো আৰু একৰ্ডিং টু ৰামায়ণা অমৃত ৰাজা ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কিংডম অফ ৰামায়ণৰ মতে অমৃত ৰাজ আছিল কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক ঠিক আছে আমি পাইছিলো যে প্ৰাগজ্যোতিষপুৰ নে কামৰূপ এই বস্তুৰ প্ৰাগজ্যোতিষপুৰ কামৰূপ এই দুটাৰ মতে আপোনালোকে খেলিমেলি নহব কাৰণ ইয়াতে বহুতে ক'ব যে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ প্ৰায় একে নামে আগতে জানিছিলো কিন্তু ৰামায়ণত অমৃতা ৰাজাক প্ৰাগজ্যোতিষপুৰৰ প্ৰতিষ্ঠাপক বুলি মেনশ্যন আছে ঠিক আছে গতিকে এটো ক'ত গ'ল yes প্ৰাগজ্যোতিষপুৰ হ'ব ঠিক আছে কামৰূপ মাৰি নিদিব আজি ভুল কৰক যাতে এক্সামত আপুনি ভুল কেতিয়াও নকৰে তাৰ পাছত দা টাইটেল কুমাৰা ৰাজা was given to কুমাৰা ৰাজা উপাধিটো কাক দিয়া হৈছিলে ভাস্কৰ বৰ্মন মোৰ এটা শৰ্টছ আছে শৰ্টছটো মই ভাস্কৰ বৰ্মনৰ বিষয়ে ধুনীয়াকৈ কৈছিলো প্ৰায় 1 মিনিটত বহুত ইনফৰমেশ্যন আপোনালোকে পাই যাব সেইটো চাবলৈ ট্ৰাই কৰিব ন হোৱাট ইজ দ্য নেম অফ হিউৱেন চাং বুক ডেট মেনশ্যন কামৰূপ কামৰূপৰ উল্লেখ থকা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি আছিলে CUK আমি পঢ়ি আহিছিলো হয় না তাৰ পাছত Huan Sang, it is important. Huan Sang mentioned names of two fruits in his account CUK, which the pupil cultivated of Kamrupa, the names of the two fruits. Huan Sang was the গ্ৰন্থ আছিল CUK, সেই CUK দুটা ফলৰ নাম উল্লেখ কৰিছিল যি দুটা ফল কামৰূপৰ মানুহে খেতি কৰিছিল বুলি কৈছিল সেই দুটা আছিল জেক ফ্ৰুইট আৰু কোকোনাট অসমীয়াত কি ক'ব কঁঠাল আৰু নাৰিকল ঠিক আছে অসমীয়া ষ্টুডেণ্টখিনি ধুনীয়াকৈ লিখি থব ভালকৈ কঁঠাল আৰু নাৰিকল ঠিক আছে নাৰিকল নটকা না ৰসগাৰী কল নাৰিকল তাৰ পাছত the name of painting that Bhaskar Burman sent to Harsa ঠিক আছে ভাস্কৰ বৰ্মনে হৰ্ষলৈ এখন পেইন্টিং সেন্ড কৰিছিলে সেই ছবিখনৰ নাম আছিল পাট আৰু তুলিকা ঠিক আছে ওকে হলালি কি আছিল CUK আছিল এতিয়া হলালি কি আছিল যেটো কেপ অফ স্কিন টুপি কাক ভাস্কৰ বৰ্মনে হিউৱেন চাঙক দিছিল আৰু CUK কি আছিল হিউৱেন চাঙৰ গ্ৰন্থখন য'ত কামৰূপৰ বিষয়ে বৰ্ণনা কৰা আছে তাৰ পিছত কালিকা পুৰাণ was written under the patronage of ঠিক আছে কালিকা পুৰাণ কাৰ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিল ইম্পৰ্টেন্ট এটো আহিব ধৰ্মপালা ঠিক আছে ধৰ্মপালাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল একদম মনত ৰাখক যিখিনি কোৱেশ্চন দিছো বহুত বেছি ইম্পৰ্টেন্ট তাৰ পিছত who shifted his capital city to কামৰূপা নগৰ কোনে নিজৰ ৰাজধানী চহৰ কামৰূপ নগৰলৈ স্থানান্তৰিত কৰিলে ঠিক আছে এটো আপোনালোকে কমেন্ট কৰি জনাওক ওকে এটো অলৰেডি পঢ়ি আহিছো আমি তাৰ পিছত পঢ়ি আহা নাই ইয়াৰ আগৰ যেটো সেশন আছিল তাত আমি কৰিছিলো তাৰ পাছত during the rule of which dynasty শংকৰাচাৰ্য come to কামৰূপ যে কোন বংশৰ শাসনকালত শংকৰাচাৰ্য কামৰূপলৈ আহিছিল এটো সালাস্তম্ভা ডাইনেষ্টিৰ শাসনকালত শংকৰাচাৰ্য কামৰূপলৈ আহিছিল ঠিক আছে এটো এবাৰ কনফাৰ্ম কৰি জনাব সালাস্তম্ভা ডাইনেষ্টিটো which goods were found on the door frame of Da Parbatia বহুত বেছি ইম্পৰ্টেন্ট এটো কোৱেশ্চন আহিব বুলি ধৰি লওক যে Da Parbatia আমি কৈছিলো ন অসমৰ যিখিনি এনসিয়েন্ট আমাৰ কালচাৰৰ এনসিয়েন্ট হিষ্ট্ৰি যিখিনি আসাম এনসিয়েন্ট হিষ্ট্ৰি যিখিনি আৰ্ট এন্ড কালচাৰ আছিল সেই বস্তুখিনি আমি এটা ক্লাছত ভালদৰে চাইছো এটা দা পাৰ্বতীয়াত আপোনালোকে জানে যে দুজন গংগা আৰু যমুনা এই দেৱতাৰ কি পোৱা যায় দূৰত চাওক দা পাৰ্বতী এটা দৌৰ ফ্ৰেম আপোনালোকে জানে তাতে গংগা আৰু ইফালে যমুনা ঠিক আছে আমি এও দেৱীৰ আমি ফটো পাওঁ তেনেহলে কি হ'ব গংগা আৰু যমুনা তাৰ পিছত এটো বাদ দিয়া গ্ৰুপ এশবাৰ কৰিছো নাও in which temple is a continuous row of elephant carved on the lowest level has been found দুটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে আৰু একেলগে আছে যি আপোনালোকৰ কনফিউজন ক্লিয়াৰ কৰিব হেকাৰণে নিজে ট্ৰাই কৰক যে কোনটো মন্দিৰক হাজুৰাহো বুলি কোৱা হয় আৰু কোনটো মন্দিৰৰ বেৰত বা তলৰ মন্দিৰত মানে কি পোৱা গৈছে হাতীৰ অবিৰত শাৰী ঠিক আছে কন্টিনিউয়াস ৰো অফ এলিফেন্ট সো এনসাৰ দুটা হয় গ্ৰীপ মাধৱ আৰু মদন কামদেৱ এই দুটাৰ ভিতৰতে হ'ব ইয়াটো এনসাৰটো হ'ব হয় গ্ৰীপ মাধৱ নহলে মদন কামদেৱ এই দুটাৰ ভিতৰতে হ'ব বঢ়িয়া কোৱেশ্চন দুটা আছে এই দুটা কৰিব পাৰিলে আপোনালোকৰ কি হ'ব এক্সামত ভুল নালাগে কমেন্ট সেকশনত লিখি দিব মই কমেন্ট সেকশনত উত্তৰটো আপোনালোকক জনাই দিম ঠিক আছে ওকে তাৰ পাছত যদি চাই দা এম্বেছাডাৰ্স নেম ওয়াজ সেন্ট বাই ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন ৰাষ্ট্ৰদূতৰ নাম ভাস্কৰ বৰ্মনে যি হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰিছিল ঠিক আছে এম্বেছাডৰৰ নেম আছিল এটো আছিল হাং সাবেগা ঠিক আছে হাং সাবেগা নামৰ এজন ৰাষ্ট্ৰদূতক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজদৰবাৰলৈ প্ৰেৰণ কৰিছিল তাৰ পাছত ইম্পৰ্টেন্ট which animal widely used in wars in ancient Assam প্ৰাচীন অসমত যুদ্ধত কোনটো প্ৰাণীৰ বহুল ব্যৱহাৰ হৈছিল চাওক এটো এবাৰ নিজে কৰক আৰু কমেন্ট সেকশনত শুদ্ধ এনসাৰখিনি ধুনীয়াকৈ লিখি দিম ওকে তাৰ পাছত who was the first king of Pala dynasty পালা বংশৰ প্ৰথম ৰজা কোন আছিল গোপালা ঠিক আছে গোপালা মানে নহয় এটা চাওক গোপালা গৰ্মপালা এইকাৰণে কৈছো ভালদৰে মন দি যাব ঠিক আছে যোনে মন দি নাযাব ডাইৰেক্ট চাব তেওঁৰ কি হ'ব
পৰীক্ষাত নিগেটিভ আহিব সেইকাৰণে মই এই লিষ্টটো ধুনীয়াকৈ আপোনালোকক দিছো এইটো কাৰণে যে সকলোৱে এই বস্তুখিনি ভালদৰে চাই আৰু কোনটো ডাইনেষ্টিত কোন কোন কিং আছে সেই বস্তুটো যদি ভালদৰে চাই থয় তেনেহ'লে বাকী কুৱেশ্যনখিনি ইমান টান নহ'ব তাৰপাছত নেক্সট কুৱেশ্যন পিলাৰ্ছ ৰিচেম্বলিং চালুক্যান ষ্টাইল হেভ বিন ফাউণ্ড এট আকাশী গংগা ঠিক আছে অ'কে তাৰপিছত চাওক আৰু অলপ কুৱেশ্যন আছে কিন্তু আমি অলপ আগত পঢ়ি আছিলো কিহৰ ওপৰত জিঅ'গ্ৰাফিৰ ওপৰত ঠিক আছে আসাম জিঅ'গ্ৰাফিৰ মাৰাথন কৰি আছিলো তাত অলপমান বস্তু ৰৈ গৈছিলে মই কণ্টিনিউ কৰি দিওঁ ঠিক আছে কথা নাই যেহেতু আপোনালোকে মনত পেলাই আছে গতিকে এতিয়া আমি অলপমান জিঅ'গ্ৰাফিৰ বস্তু চাই লওঁ যাতে সেইটো কমপ্লিট হৈ যায় ঠিক আছে এই কুৱেশ্যনটো কোনে নিজৰ ৰাজধানী চহৰ কামৰূপলৈ স্থানান্তৰিত কৰিলে চাওক এইটো হিণ্টছ দিয়াই আছিল ধৰ্মপালা ঠিক আছে ধৰ্মপালা আপোনালোকক যেহেতু কৰিব দিলে নকৰে সেইকাৰণে মই নিজে কৰি দিছো তাৰপাছত যদি চাই খাজুৰাহ বুলি কাক কোৱা হয় পজ কৰি পেলাই এবাৰ ট্ৰাই কৰক কি হয় কি হ'ব ট্ৰাই কৰক এবাৰ মদন কামদেৱ যিটো খাজুৰাহ মদন কামদেৱক খাজুৰাহ বুলি কোৱা হয় আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কি হয় কণ্টিনিউৱাছ ৰ অফ এলিফেণ্টছ পোৱা যায় তাৰপিছত বাকী এইটো কামটো কৰক কমচে কম প্ৰাচীন অসমত যুদ্ধত কোনটো প্ৰাণীৰ বহুল ব্যৱহাৰ আছিল এইটো কমচে কম এইটো আপোনালোকে কমেণ্ট কৰি জনাওক ঠিক আছে তাৰপিছত হ'ল যে আমি কৈছিলো আসাম জিঅ'গ্ৰাফিৰ যিখিনি পাৰ্ট আমাৰ ৰিমেইনিং আছিলে এই বস্তুখিনি কৰিবলৈ গৈ আছো প্ৰথম আমি কৰিবলৈ গৈ আছো কেইটামান কুৱেশ্যন আমি এৰি থৈ আহিছিলো ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে সেইটো হ'ল যে এইকেইটা কুৱেশ্যন দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰী ঠিক আছে দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰী in Assam, the terracotta industry in Assam has developed অসমৰ ক'ত টেৰাকোটা শিল্পৰ বিকাশ হৈছে সকলোৱে জানে ধুবুৰী অলৰেডি জিআই টেগ পাইছে তাৰপাছত যদি চাই হাউ মাছ পাৰ্চেণ্ট অফ ইণ্ডিয়ান লেণ্ডমাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আছাম ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে এইটো সকলোৱে জানে কিমান শতাংশ 2.39% ঠিক আছে এইটো মনত ৰাখিব তাৰপাছত হ'ল যে yes এইখিনি কৰিলো ক'ত গ'ল চিটটো পানীদিহিং বাৰ্ড চেঞ্চুৰী অফিচ লোকেটেড ইন ক'ত আছে আৰু এইটো ইম্পৰ্টেণ্ট লংগাই কৈলাজান চিলবেটা এণ্ড হাংবাহামান আৰ ফেমাছ ফৰ হুইচ অফ দ্য ফলোয়িং ৰিচোৰ্চ ঠিক আছে এইকেইখন লঙাই কৈলাজান শিলবেটা আৰু হানভামন তলৰ কোনটো সম্পদৰ বাবে বিখ্যাত এইটো হ'ব আপোনাৰ কোল ঠিক আছে কোল ফিল্ড হয় এইখন তাৰপাছত যদি চাই গোটেইখিনি কৰিবলৈ সময় বহুত কম আছে যিমানখিনি পাৰো এইকেইখন আছিলে আসাম ষ্টেট পৰ্টেলত যদি পায় ডিভিজন নেম আৰু ডিভিজনেল অফিচ আপোনালোকে জানে বৰাক ভেলী চেন্ট্ৰেল আসাম যিকেইটা আমাৰ ডিভিজন আছে অসমৰ সাব ডিভিজন আছে ঠিক আছে লোৱাৰ আসাম নৰ্থ আসাম আৰু আপাৰ আসাম এতিয়া বৰাক ভেলী যি ডিভিজন আছে তাৰে ডিভিজনেল অফিচ শিলচৰত আছে চেন্ট্ৰেল আসামৰ নগাঁৱত আছে আৰু লোৱাৰ আসামৰ গুৱাহাটীত আছে আৰু নৰ্থ আসামৰ তেজপুৰত আছে আপাৰ আসাম যোৰহাটত আছে ঠিক আছে অফিচ কেইটা এডমিনিষ্ট্ৰেটিভ ডিভিজন যিকেইটা আছে অসমৰ আৰু বৰাক ভেলীত কোনকেইখন ডিষ্ট্ৰিক্ট সামৰি লোৱা হৈছে কাছাৰ হাইলাকান্দি এণ্ড কৰিমগঞ্জ চেন্ট্ৰেল আসামত কোনকেইখন ডিষ্ট্ৰিক্ট আছে চাই ল'ব লোৱাৰ আসামত কোনকেইখন ডিষ্ট্ৰিক্ট আছে নৰ্থ আসামত কোনকেইখন ডিষ্ট্ৰিক্ট আছে আৰু আপাৰ আসামত কোনকেইখন ডিষ্ট্ৰিক্ট আছে চাই ল'ব ঠিক আছে ইয়াৰ পৰা এটা কুৱেশ্যন তুলি দিব পাৰে তাৰপিছত আমি ইণ্টাৰষ্টেট বৰ্ডাৰ চাইছিলো আৰু এটা মেইন বস্তু আছিল যে এৰিয়া ৱাইজ লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেট অফ নৰ্থ ইষ্ট ক্ষেত্ৰ ভিত্তিত উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ পৰা সৰু ৰাজ্য আপুনি যদি চাই এৰিয়া ৱাইজ চবতকৈ ডাঙৰ হৈছে অৰুণাচল আৰু ছেকেণ্ড আসাম আৰু জনসংখ্যাৰ ফালৰ পৰা যদি চাই আটাইতকৈ বেছি আছে অসমত আৰু ছেকেণ্ড আছে ত্ৰিপুৰাত ঠিক আছে এনেকৈ ক্ৰনলজিটো মনত ৰাখি থব মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ছিকিম ত্ৰিপুৰা ছিকিমত আটাইতকৈ সৰু হয় ছিকিমখন আৰু জনসংখ্যাৰ ফালৰ পৰাও ছিকিম একদম লাষ্টত আছে ঠিক আছে অসমৰ স্থানটো মনত ৰাখিব পপুলেশ্যন ৱাইজ আসাম ফাৰ্ষ্ট আৰু এৰিয়া ৱাইজ আসাম ছেকেণ্ড ঠিক আছে এইটো ধুনীয়াকৈ মনত ৰাখি থব তাৰপাছত যদি চাই অসমৰ মাটিকালি ঠিক আছে আৰু কিমান পাৰ্চেণ্ট 2.4% কি হয় কাউন্ট্ৰি লেণ্ডমাছ শ্বেয়াৰ কৰে যিটো 2.39 লিখিছিলো এপ্ৰক্সিমেটলি 2.4% আৰু 2.6% কি কৰে যিমান ইণ্ডিয়াৰ পপুলেশ্যন আছে তাৰে 2.6% অসমৰ আছে ঠিক আছে এজ পাৰ 2011 চেন্সাছ বুজিলে মানে ইণ্ডিয়াৰ মাটিকালি যিমান ধৰক এখন আমাৰ ইণ্ডিয়া ভাৰতৰ যিমান ধৰক আছে 100% যদি ধৰে তাৰে 2.4% লেণ্ডমাছ কি কৰে অসমে কন্ট্ৰিবিউট কৰে এতিয়া
পাৰ্চেণ্টেজৰ কুৱেশ্যন আপোনালোকে কৰিছে, তো এইটো এটা মেথছৰ কুৱেশ্যন, ঠিক আছে। আৰু এটা কথা আছিল যে অসমৰ বাউণ্ডৰী আমি পঢ়িছিলো। অসমৰ বাউণ্ডৰী যদি চাওঁ আমি 7খন ভাৰতীয় ৰাজ্যই অসমৰ লগত বাউণ্ডৰী শ্বেয়াৰ কৰে, 2খন ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰিয়ে কৰে, আৰু লগতে নৰ্থ ইষ্টৰ 6খন ষ্টেটে কি কৰে অসমৰ লগত বাউণ্ডৰী শ্বেয়াৰ কৰে, আৰু কোনখন ডিষ্ট্ৰিক্টৰ লগত কোনখন ষ্টেটৰ লগত কি ডিষ্ট্ৰিক্টে বাউণ্ডৰী শ্বেয়াৰ কৰে সেইটো বহুতবাৰ কৈছো, চাব। মণিপুৰৰ লগত কি কৰে বেছি ইম্পৰ্টেণ্ট, বাংলাদেশৰ লগত কোনে কৰে, ভূটানৰ লগত কোনে কৰে, অৰুণাচলৰ লগত কোনে কৰে, আকৌ এবাৰ চাব। তাৰপাছত যদি চাই অসমৰ অৱস্থানটো লেটিটিউড 24 ডিগ্ৰী নৰ্থৰ পৰা 28 ডিগ্ৰী নৰ্থৰ ভিতৰত আছে, আৰু লংগিটিউড 96 ডিগ্ৰী ইষ্ট টু 90 ডিগ্ৰী ইষ্ট টু 96 ডিগ্ৰী ইষ্ট, যিহেতু অসম আমাৰ ক'ত হয়, নৰ্থ ইষ্টত পৰে, হয় নাই, ইণ্ডিয়াৰ নৰ্থ ইষ্ট পাৰ্টত পৰে। অ'কে, চ' তাৰ লংগিটিউডিনেল এণ্ড লেটিটিউডিনেল এক্সটেণ্টটো এনেকৈ থাকে, ঠিক আছে। অ'কে, তাৰ পাছত আৰু কিছুমান বস্তু আছিলে মোৰ PDF-টোৰ পৰা মিচিং হৈ গৈছে, নাজানো কিয় হৈ গ'ল, কেনেকে হৈ গ'ল, ষ্টিল মই পিছত আনিবলৈ ট্ৰাই কৰিম। আজি ইমানেই আছিলে, বাকী যিখিনি আছাম পাৰ্টৰ আমি আছাম হিষ্ট্ৰীৰ বস্তুখিনি চাই আছিলো সেইখিনি এবাৰ কৰিবলৈ ট্ৰাই কৰিব, ঠিক আছে। এইখিনি আৰু বাকী আমি এটা কি কয় মাৰাথন চিৰিজ আনিম বেলেগ এটা চেপ্টাৰৰ, ইয়াৰ পিছত আমি আহোম কিংডমৰ ওপৰত লৈ আহিম, আৰু এইখিনি ভালদৰে পঢ়ক, ভালদৰে এক্সাম দিয়ক। থেংক ইউ।